Hey, what's up? So আজি আমি তিনটা কৰিম কুৱেশ্যন, অ'কে? তিনটা কৰিম আৰু এইটো ভিডিঅ' শেষ হৈ যাব। এইটো চেপ্টাৰ শেষ নহয় ভাই, আৰু আছে। এডিটাৰ ইণ্ট্ৰ লগা ভাই। অ'কে, চ' আমি তিনটা কুৱেশ্যন কৰিব লাগে খালি। আজি বহুত সৰু কামে বেছি দীঘল নকৰোঁ সেইটোতো। চ' আমাৰ যোনটো প্ৰথম কুৱেশ্যন আছে, প্ৰথম কুৱেশ্যনটো কালিৰ নিচিনাই, কিন্তু অকণমান দেখিবলৈ বেলেগ নাম্বাৰটো। আমি তিনটা কুৱেশ্যন কৰিম, তাত তোমাৰ ইৰেচনেল নাম্বাৰ বুলিয়ে প্ৰুভ কৰিব লাগে, মানে প্ৰুভ, অ'কে, প্ৰুভ ইট ইজ ইৰেচনেল। মানে এনচাৰটো মানে বৰ্ডখনৰ লগত অকণ ইউজটো হোৱা নাই ন, অলপ ইউজ কৰিব লাগিব আৰু। অ'কে, প্ৰুভ ইট ইজ ইৰেচনেল, চ' কথাটো হ'ল আমাৰ তিনটা কুৱেশ্যন আছে। প্ৰথমটোত তোমাৰ কৈছে 3√2, এইটো ইৰেচনেল বুলি প্ৰুভ কৰিব দিছে। আৰু তাৰপিছত আৰু এটা আছে 5 - এইটো ইৰেচনেল প্ৰুভ কৰিব লাগে। আৰু থাৰ্ডটোত কৰিব লাগে, এইটো কি দিছে এইটো চাই লওঁ, মনত নাই। 3 + 5√2, এইটো ইৰেচনেল বুলি প্ৰুভ কৰিব দিছে। এইটো প্ৰথম, এইটোৰ পৰা ষ্টাৰ্ট কৰোঁ। চ' 3√2, এতিয়া এইটোক যদি ইৰেচনেল প্ৰুভ কৰিব দিছে, আমি কি কৰিম, এইটো ৰেচনেল বুলি ধৰি লওঁ। এতিয়া ৰেচনেল বুলি ধৰি ল'লে কি হ'ব, 3√2 ইকুৱেল টু হৈ যাব p/q। তাৰপিছত আগৰ নিচিনা আমি কি কৰিম, বোথ ছাইড স্কুৱেৰ নকৰোঁ, এইটো ইমান কৰিব নালাগে। এইটোত তোমাৰ আমি এটা বস্তু দেখি আছোঁ, এই √2টো ইৰেচনেল বুলি আমি জানোৱেই। 3টো দি পেলাই আমাক অকণমান খেলি মেলি লগাই আছে। আমি কি কৰিম, এই যোনটো 3টো আছে ন, এই 3টো আমি সোঁ চাইডলৈ লৈ যাম। তেতিয়া এইটো √2 ইকুৱেল টু p/q, 3টো হৈ যাব তললৈ। এতিয়া মই যদি চাওঁ, এই বস্তুটো মই কি বুলি এজিউম কৰিছিলোঁ, আমাৰ এজিউমশ্যনটো কি আছিল, এইটো ৰেচনেল বুলি, হয় নহয়? এইটো ৰেচনেল বুলি আমি এজিউম কৰিছিলোঁ। কিন্তু কি হ'ল, যেতিয়া আমি p/qটো ৰেচনেল বুলি এজিউম কৰিলোঁ, তেনেহ'লে এইটোত কি হৈ আছে বাৰু, এইকণ জেগাত, এই জেগাত কি হৈ আছে, 1/3 ইকুৱেল পাতিছোঁ 1/3 ইনটু p/q, এইখিনি ৰেচনেল পাৰ্ট আৰু 1/3 এটা ইনটু হৈ আছে। তেনেহ'লে গোটেই বস্তুটোৱে ৰেচনেল হৈ গ'ল, গোটেই পাৰ্টটো, হয়নে নহয়? এতিয়া কথাটো হ'ল, এইটো যদি ৰেচনেল পাৰ্ট, তেনেহ'লে এই √2টো কি ৰেচনেল হ'ব নেকি? √2 ইকুৱেল টু ৰেচনেল পাৰ্ট বুলি ওলাই আছে, এই গোটেইটো ৰেচনেল পাৰ্ট হৈ গ'ল। মানে p/3qটো ৰেচনেল পাৰ্ট বুলি ধৰিছিলোঁ। p/qটো যিহেতু ৰেচনেল পাৰ্ট বুলি ধৰিছিলোঁ, সেইকাৰণে এই পাৰ্টটো 3টো আহোঁতেও একো চেঞ্জ নাহিল, সেইটো তেতিয়াও ৰেচনেলেই হৈ থাকিল। কিন্তু ইয়াত আমাৰ এটা কি হৈ গ'ল, কণ্ট্ৰিডিকশ্যন আহি গ'ল। ইয়াত আমাৰ আল্টিমেটলি আমি কি পাই গ'লোঁ, ইয়াত √2টো ৰেচনেল বুলি কৈ আছে। এইটোতো হ'ব নোৱাৰে, আমি জানো √2টো ইৰেচনেল বুলি। √2টো আমি জানো যে √2 বিলংছ টু ইৰেচনেল নাম্বাৰ, এইটো কথা জানো। কিন্তু ইয়াততো এটা কণ্ট্ৰিডিকশ্যন হৈ আছে। চ' আমি এইটো ৰেচনেল বুলি ধৰি লওঁতে আমি এটা ভুল ষ্টেটমেণ্ট পালোঁ, আমি এটা কি পালোঁ, কণ্ট্ৰিডিকশ্যন পালোঁ। সেই গতিকে আমি কি ক'ম, যে এইটো ইৰেচনেল হৈ যাব। যদি আমি এইটো ইৰেচনেল ধৰিলোঁ হয়, মই কথাটো কৈছোঁ, ইয়াৰ ইকুৱেল টু ধৰা ছামথিং আছে, √3/2 ইকুৱেল টু ধৰা ছামথিং ইৰেচনেল, মই কথাটো কৈছোঁ, অ'কে, ছামথিং ইৰেচনেল। তেতিয়া যদি মই 3টো সোঁফালে লৈ গ'লোঁ হয়, তেতিয়া √2 ইকুৱেল টু 3, মানে তেতিয়া কি হ'ল, 3√2 ইকুৱেল টু ছামথিং ইৰেচনেল, তেনেকৈ যদি মই ধৰিলোঁ হয়, তেতিয়া এইটো কি হ'লে হয়, √2 টাইমছ ছামথিং ইৰেচনেল, তেতিয়া এইটো ইৰেচনেল হৈ থাকিলে হয়। আৰু ইৰেচনেল ইকুৱেল টু কিমান হৈ থাকিলে হয়, √2 হৈ থাকিলে হয়। চ' সেইকাৰণে এইটো ইৰেচনেল ধৰিলেহে, এই গোটেই বস্তুটো ইৰেচনেল ধৰিলেহে আমি সদায় প্ৰুভ কৰিব পাৰিম যে √2টো ইৰেচনেল হৈ থাকিব। কাৰণ আমি এইটো ৰেচনেল যেতিয়া ধৰি ল'লোঁ, ৰেচনেল এইটো ধৰি লওঁতে কি হৈ গ'ল, আমাৰ √2টো ৰেচনেল উলিয়াই দিলে, আমাৰ ষ্টেটমেণ্টটো ভুল হৈ গ'ল, কণ্ট্ৰিডিকশ্যন আহি গ'ল, অ'কে। সেইকাৰণে আমি ক'ব পাৰোঁ যে এইটো ইৰেচনেল হ'ব, কাৰণ আমি দেখিছোঁ যে ইয়াত ইৰেচনেল ধৰোঁতে
আমাৰ একো কণ্ট্ৰডিকশ্যন অহা নাই, কামত দি আছে। চ' সেইকাৰণে এইটো আমি ইৰেচনেল বুলি কওঁ। আমি এই পাৰ্টটো লিখি দেখুৱাব নালাগে, আমি খালি এইটো লেখালেই হ'ল, এই পাৰ্টখিনি লিখিলেই হ'ল। আৰু কথাটো হ'ল মই আৰু কেইটামান কৰোঁ, আৰু কৰিলে আৰু বুজিবা। অ'কে, এইটো অকণ নুবুজিব পাৰা অকণমান, আকৌ ক'ম আৰু এটা কৈ আছোঁ। ছেকেণ্ডটো কৈ আছোঁ, ছেকেণ্ডটো একেই নিচিনাই। 5 - √3 আছে, এইটো আমি p/q বুলি ধৰি ল'লোঁ। গম পাইছা নাই? এইটো আচলতে ইৰেচনেল হয়, এই মেটেৰিয়েলটো আচলতে ইৰেচনেল। এতিয়া এই মেটেৰিয়েলটো মই যেতিয়া ৰেচনেল বুলি ধৰি ল'লোঁ, মই কি কৰিম, এই √- যোনটো √3 আছে, এইটো মই সোঁ ছাইডলৈ লৈ যাম। তেতিয়া কি হ'ব, মাইনাছটো কি হৈ যায়, প্লাছ হৈ যায়, প্লাছ √3 হৈ গ'ল। আৰু যোনটো আমাৰ p/q আছিল, এইটো মই কি কৰিম, বাওঁ ছাইডলৈ লৈ আনিলোঁ। তেতিয়া এইটো কি হৈ গ'ল, প্লাছ p/qটো কি হৈ গ'ল, মাইনাছ p/q হৈ গ'ল। ইফালে গ'লে প্লাছ, ইফালে গ'লে মাইনাছ হয়। অ'কে, সেইটো এটা ৰুল। অ'কে, এতিয়া কথাটো হ'ল তোমাৰ, এতিয়া যদি চোৱা, এইটোতো আমি ৰেচনেল ধৰিছিলোঁ, এইটো ৰেচনেল পাৰ্ট। আমি 5ৰ পৰা কি হৈছে, এটা ৰেচনেল পাৰ্ট মাইনাছ হৈছে। অ'কে, 5টো এটা ৰেচনেল নাম্বাৰ, আমি জানো 5টো আমি p/qত লিখিব পাৰোঁ নাই, 5/1। অ'কে, চ' ৰেচনেলৰ পৰা এটা ৰেচনেল মাইনাছ হৈছে। চ' তেতিয়াতো আমি এটা ৰেচনেল মেটেৰিয়েলেই পাম। চ' এই পাৰ্টটো ৰেচনেল হৈ আছে, গোটেই পাৰ্টটো, কিন্তু এইটোতো ইৰেচনেল হয়। আকৌ কণ্ট্ৰডিকশ্যন আহি গ'ল। আকৌ এইটো আমি ভুল কথা এটা আমাক দি দিলে যে √3 ইজ ৰেচনেল। এইটোতো হ'ব নোৱাৰে, √3টো ৰেচনেল আমাৰ হ'ব নোৱাৰে। কিন্তু এইটো যদি ইৰেচনেল হ'লে হয় গোটেই বস্তুটো, তেতিয়া কিন্তু আমাৰ √3টো কি ওলালে হয়, ইৰেচনেল ওলালে হয়। তেতিয়া ষ্টেটমেণ্টটো আমাৰ ট্ৰু থাকিলে হয়। ত' সেইকাৰণে আমাক মানে এটা বস্তু হয় কি, যিহেতু সদায় এটা ইৰেচনেল পাৰ্ট এনেকুৱা কুৱেশ্যনবিলাকত আছেই, ইয়াত √3টো এটা ইৰেচনেল পাৰ্ট আছিল। আগৰ কুৱেশ্যনটোত √2টো এটা ইৰেচনেল পাৰ্ট আছিল। চ' সেই পাৰ্টটোৰ মানে আমি হেল্প লওঁ। যদি সেইটো পাৰ্টত সেই পাৰ্টটো ইকুৱেলটো যদি √3 ইকুৱেলটো যদি ৰেচনেল আহি আছে, তেনেহ'লে আমি গম পাওঁ যে নহয়, যে আমাৰ যোনটো ৰিয়েল কুৱেশ্যন আছে সেইটো ভুল হৈছে ধৰা। সেইটো সদায় কি হ'ব, ইৰেচনেল হ'ব। এইটো কথা। আৰু এটা কৈ দিওঁ, চাপ'জ আছে আমাৰ তাত 3 + 5 √2, এইটো মই p/q বুলি ধৰি লৈছোঁ। অ'কে, এতিয়া মই আকৌ √2টো এক্সট্ৰা কৰিব লাগে। মই কি কৰিলোঁ, এইটো 5 √2 আছে, মই যোনটো 3 আছিল, 3টো মই সোঁ ছাইডলৈ লৈ গ'লোঁ। তেতিয়া p/q - 3 হৈ গ'ল। এতিয়া এই 5 যোনটো আছে, 5টো মই সোঁ ছাইডলৈ লৈ যাম। √2টো কি কৰিব লাগে, লোনলি কৰিব লাগে। অ'কে, চ' মই এইটো যদি 5টো মই এইফালে লৈ আনো, তেতিয়া কি হৈ যাব, এই যোনটো 5 আছে, 5টো 1/5 হৈ যাব, তললৈ উল্টি যায় আৰু এইখিনিৰ লগত মাল্টিপ্লাই হৈ থাকি যাব। চ' এনেকুৱা হৈ যাব, ঠিক। কিন্তু আমি জানো যে এই পাৰ্টটো কি হয়, ৰেচনেল বুলি আমি ধৰি লৈছোঁ, এজিউমশ্যনটো আমাৰ ৰেচনেল বুলি কৰিছোঁ। কিন্তু ৰেচনেল কৰিলে গোটেই পাৰ্টটো ৰেচনেলেই, কিন্তু ৰেচনেল ইকুৱেলটো √2 হ'ব নোৱাৰে। √2 কেতিয়াও ৰেচনেল হ'ব নোৱাৰে, √2টো কাৰণ ইৰেচনেল হয়। আমাৰ এই এজিউম কৰা ষ্টেটমেণ্টটো কি হয়, ভুল হয়। চ' এইটো আমি যে এই গোটেই বস্তুটো যে আমি ৰেচনেল ধৰি লৈছিলোঁ, সেইটো আমাৰ ভুল বুলি আমি ইয়াৰ পৰাই গম পাই গ'লোঁ। √2টোৱে কৈ দিলে যে নাই, ৰেচনেল এজিউম কৰিলা হয়, কিন্তু মোকতো তোমালোকে ৰেচনেল বুলি প্ৰুভ কৰি দিলা। সেইটো কি কথা হ'ল, মই ইৰেচনেলহে। সেইকাৰণে এতিয়া √2টোৱে কয় যে যদি গোটেই ষ্টেটমেণ্টটো যদি ইৰেচনেল হ'লে হয়, তেতিয়া ময়ো ইৰেচনেল হৈ থাকিলোঁ হয়। সেইটো কথা। চ' সেইকাৰণে আমি গম পাই যাওঁ যে এই গোটেই ষ্টেটমেণ্টটো ইৰেচনেল হ'লেহে √2টো আমি ইৰেচনেল লিখাব পাৰিম। চ' লজিকটো হ'ল সেইটো। সেইকাৰণে এইটো আমি ইৰেচনেল বুলি ডিক্লেয়াৰ কৰিম, নট ৰেচনেল। মানে তোমাৰ এই গোটেই চেপ্টাৰটোত আমি এজিউম কৰোঁ, এজিউম কৰাৰ পিছত আমি কি পাওঁ, কণ্ট্ৰডিকশ্যন এটা পাওঁ, যে এইটো ভুল ওলাই গ'ল। তাৰপিছত যদি কণ্ট্ৰডিকশ্যনটো পাই গ'লোঁ, মানে আমাৰ প্ৰুফটো হৈ গ'ল। এটাক ভুল দেখুৱাই দিওঁ, সিটো নিজে নিজে শুদ্ধ হৈ যায়। মানে এনেকুৱা নিচিনা যে এইটো যদি
ৰেচনেল নহয়, এইটো ডেফিনেটলি ইৰেচনেল হ'ব, তেনেকুৱা নিচিনা। আৰু এনেকুৱা কুৱেশ্যনবিলাকত বেছি ভালকৈ ধৰিব পৰা যায়, কাৰণ এটা ইৰেচনেল এটা অলৰেডি থাকেই। চ' সেইটো কথা। কিন্তু আমাৰ তাত যিহেতু আৰু টাইম আছে, আৰু 10 মিনিটছ এটা যদি আছে মই কওঁ, মই কেইটামান কুৱেশ্যন কৰোঁ প্ৰথমৰ পৰা। অ'কে, আমি যে ইউক্লিডছ লেম্মা পঢ়িছিলোঁ, ইউক্লিডছ লেম্মাৰ পৰা মই এটা কুৱেশ্যন দিওঁ। ছাপ'জ আমাৰ তাত আছে, যদি কয় 144 ইজ ডিভিজিবল বাই 2, তেনেহ'লে এইটো যদি 2ৰে ডিভিজিবল যায়, তেনেহ'লে কেইটামান মই হেৰি দিওঁ, MCQ দিওঁ। MCQত মই কৈছোঁ ধৰা, তেনেহ'লে 9/2 ডিভিজিবল যাব নে 6/2 ডিভিজিবল যাব নে 13/2 ডিভিজিবল যাব নে 12/2 ডিভিজিবল যাব। এইটোতো পজ কৰি চাব পাৰা। অ'কে, যিবিলাক প্ৰফেচনেল টিচাৰে কয় ভিডিঅ'টো পজ কৰি কৰা। অ'কে, ময়ো কৈছোঁ। অলৰাইট, যি কৰা মই দেখাই দিছোঁ। যি কৰা মানে কি, একচুৱেলি পজ কৰি চাব লাগে। একচুৱেলি সঁচা কথা, কৰি চাব লাগে নিজে, পজ কৰা নকৰা। চ' এইটো যে এই মেটেৰিয়েলটো আমি স্কুৱেৰত লিখিব পাৰোঁ। 12 স্কুৱেৰ ইকুৱেল টু 144 হয়। চ' এইটো ডিভাইডেড বাই 2, এইটো এটা প্ৰাইম। চ' যদি 12 স্কুৱেৰটো 2ৰে ডিভাইড যায়, তেনেহ'লে 12টো 2ৰে ডিভাইড যাব। চ' এই ষ্টেটমেণ্টটো কাৰেক্ট, 4টো। আকৌ এটা নেক্সট কুৱেশ্যন দিওঁ। নেক্সট কুৱেশ্যনৰ ছাপ'জ আছে 3, যোনটো নাম্বাৰ 3 আছে, ট্ৰু অৰ ফল্ছ সুধিছে, ট্ৰু অৰ ফল্ছ। ইয়াত কৈছে যে দিছে যে 3 বিলংছ টু ৰিয়েল নাম্বাৰ। তাৰপিছত কৈছে যে 3 বিলংছ টু ৰেচনেল নাম্বাৰ, আৰু কৈছে যে 3 বিলংছ টু কি কওঁ, 3 বিলংছ টু ধৰা ইৰেচনেল নাম্বাৰ, আৰু কৈছে যে ABCD উল্টা পুল্টা হৈয়ে গ'ল, কৰি উল্টা পুল্টা আকৌ, আৰু কৈছে যে 3 বিলংছ টু ধৰা কি ক'ম, হোল নাম্বাৰ। অ'কে, এটা কুৱেশ্যন দিছে, কৈছে যে কোনটো ট্ৰু হয়। চ' এইটো ট্ৰু হয়, 3 ইজ ৰিয়েল নাম্বাৰ। 3 ৰিয়েল নাম্বাৰৰ পাৰ্ট হয়, কাৰণ আমি জানো যে 3টো এটা ৰেচনেল নাম্বাৰ। 3টোক আমি 3/1 লিখিব পাৰোঁ, মানে P/Q ফৰ্মত আমি লিখিব পাৰোঁ। আৰু ৰেচনেল নাম্বাৰ কাৰ পাৰ্ট হয়, ৰিয়েল নাম্বাৰৰ পাৰ্ট হয়। চ' 3 অলছ' বিলংছ টু ৰিয়েল নাম্বাৰ। তাৰপিছত 3 ডাজ নট বিলংছ টু ইৰেচনেল নাম্বাৰ, 3 বিলং নকৰে ৰেচনেল নাম্বাৰত। চ' এইটো ভুল, ইৰেচনেল হ'ব নোৱাৰে 3। আৰু কিন্তু 3 বিলংছ টু হোল নাম্বাৰ। হোল নাম্বাৰ মানে হ'ল কি, হোল নাম্বাৰ মানে আমাৰ এইবিলাক নাম্বাৰবিলাক 1 0 1 2 3 এইবিলাক। অ'কে, এইটো মই নতুনকৈ দিছোঁ, এইটো এনেই দিছোঁ মই, মানে MCQ কেতিয়াবা দি দিয়ে না এনেকুৱা, সেইকাৰণে এনেই দিছোঁ আৰু। চ' 3টো হোল নাম্বাৰো হয়, আৰু 3টো নেচাৰেল নাম্বাৰো হয়। একচুৱেলি এই সৰু সুৰা কথা মানে জানি থ'ব লাগে আৰু। অ'কে, 3টো নেচাৰেল নাম্বাৰো হয়। অ'কে, নেচাৰেল নাম্বাৰ মানে 1ৰ পৰা ষ্টাৰ্ট হয় যিমান নাম্বাৰবিলাক আছে সেইবিলাক, আৰু হোল নাম্বাৰ মানে 0ৰ পৰা যোনবিলাক ষ্টাৰ্ট হয়। এইটো অকণ মই জ্ঞান দি দিলোঁ এনেই। অলৰাইট, আৰু তেনেকুৱা। তাৰপিছত এটা কুৱেশ্যন কৰোঁ। তাত সুধিছে যে তোমাৰ ধৰা আছে, কি কৈছে, ধৰা তোমাৰ তাত কৈছে যে আমাৰ যোনটো কিউ আছে, কিউ মানে হ'ল ৰেচনেল নাম্বাৰ। ইয়াত সুধিছে যে কোনটো ষ্টেটমেণ্ট ট্ৰু হয় অৰ ফল্ছ হয়। ইয়াত ধৰা কৈছে কিউ বিলংছ টু ৰিয়েল নাম্বাৰ, আৰু এটা ষ্টেটমেণ্ট সুধিছে কিউ ইজ ছাবছেট অফ ৰিয়েল নাম্বাৰ। এইটো কি হয় ভাই? অ'কে, চ' ইয়াত কৈছে যে কিউ বিলংছ টু ৰিয়েল নাম্বাৰ। এই ষ্টেটমেণ্টটো ভুল হয়। আমি ক'ম যে কিউ ইজ ছাবছেট অফ ৰিয়েল নাম্বাৰ। আমি জানো যে কিউত কি কি আছে, আৰত কি কি আছে, কিউ আছে আৰু কিউ ডেছ আছে, দুটা আছে। ৰেচনেল নাম্বাৰৰ পাৰ্টটো আছে আৰু ইৰেচনেল নাম্বাৰৰ পাৰ্টটো আছে। চ' এইটো এটা ছেট আৰু এইটো এটা ছেট, দুইটাকে এটা এটা ছেট বুলি কয়। অ'কে, ছেট SET ছেট। আৰু ৰিয়েল নাম্বাৰো এটা ছেট, কিন্তু এইটো এটা ছেট, কিন্তু তাৰ আকৌ কি আছে, দুটা ছাব ডিভিজন আছে, ৰেচনেল নাম্বাৰ আৰু ইৰেচনেল নাম্বাৰ। চ' এইটোক মই কৈ দিওঁ ছাবছেট বুলি, আকৌ এইটোকো মই ছাবছেট বুলি কৈ দিম। চ' মই ক'ম, সেইকাৰণে মই কওঁ যে কিউ ইজ ছাবছেট অফ ৰিয়েল নাম্বাৰ। কিন্তু মই বিলংছ টু বুলি মই নিলিখোঁ। মই বিলংছ টু বুলি কেতিয়া লিখিম, যদি মোক এটা পাৰ্টিকুলাৰ এলিমেণ্ট দি থয়, যদি কয় 3 আছে, তেতিয়া মই লিখিম যে 3 বিলংছ টু ৰিয়েল নাম্বাৰ। কৈছে বোলে 4, য়েছ 4 বিলংছ টু ৰিয়েল নাম্বাৰ। বোলে √2 বিলংছ টু ৰিয়েল নাম্বাৰ, তেতিয়া বেলেগ কথা, যেতিয়া এটা এলিমেণ্ট দিয়া থাকিব।
যেতিয়া এটা নাম্বাৰ একজেক্টলি তোমাক কৈ দিব তেতিয়াহে তুমি বিলংছ বুলি লিখিবা আৰু নহ'লে ছাবছেট লিখিবা এইবিলাকতো অহাৰ চান্স বহুত কম আছে ছাবছেট এইবিলাক চিম্বল লগাই লগাই কুৱেশ্যন অহাটো চান্স কম আছে কিন্তু মোক কৈ দিছোঁ অকণমান জানি থ'লে ভাল নহয় কিনো দিগদাৰ হ'ল হয় নহয় অ'কে অকণমান তুমি যদি এডভান্স মেথছো আছে তাৰ পৰাও সেইটো কাৰণে অকণমান পঢ়ি ল'লা ভালেই হ'ল আৰু নাই যদিও ভাল কথা অকণ জ্ঞান থাকিল ভাই ভাল কথা কাৰণ তোমাক যদি চিম্বল নিদি পেলাই এনেকৈওতো সুধিব পাৰে যে ছাবছেট হয় অ'কে বিলংছ টু এনেকৈ যদি সুধি দিয়ে লেটাৰ্ছত লিখি যদি সুধি দিয়ে ধৰা চিম্বলকেইটা নিদিলে ধৰা চিম্বলকেইটা ধৰা কিতাপত নাই ছাবছেট বুলি লিখি দিয়ে লেটাৰ্ছ লিখি দিয়ে তেতিয়া কি কৰিবা হয় নহয় চ' এনেকৈ জানি থোৱাটো ভাল হয় নহয় সেইটোৱে কথা তাৰপিছত আৰু তোমাৰ সুধিব পাৰে যে কয় যে √2 এইটো কুৱেশ্যন ধৰা ক'ব পাৰে যে √2 ৰেচনেল নে ইৰেচনেল চ' তুমি ডেফিনেটলি ক'বা যে ইৰেচনেল হয় অ'কে তেনেকুৱা কুৱেশ্যন সুধিব পাৰে আৰু তোমাৰ আমি আৰু কি পঢ়িছিলোঁ আমি এইটো পঢ়িছিলোঁ যে আমি √2ক কি মেথডেৰে আমি প্ৰুভ কৰোঁ কি মেথডেৰে ইৰেচনেল বুলি আমি প্ৰুভ কৰিছিলোঁ আমি কণ্ট্ৰেডিকশ্যন মেথড লগাইছিলোঁ কণ্ট্ৰেডিকশ্যন অ'কে আৰু লগতে যদি এজিমশ্যনটো থাকে MCQত আমি এজিমশ্যনটো টিক কৰিব লাগিব অলৰাইট কণ্ট্ৰেডিকশ্যনৰ আমি এজিমশ্যন লগাই পেলাই আমি এই মেথডটো লগাইছিলোঁ আৰু বাকী আই হোপ এইটো বুজি পাইছা আমাৰ যোনকেইটা আমি কুৱেশ্যন কৰিছিলোঁ আজি যে আমাৰ এইটো আছিলে আমি তেতিয়া এইটো P/Q ধৰিছিলোঁ আৰু এইটোক আমি কি ধৰি লৈছিলোঁ ৰেচনেল বুলি ধৰি লৈছিলোঁ কিন্তু ৰেচনেল বুলি ধৰোঁতে আমি কি গম পালোঁ যে আমাৰ যোনটো ষ্টেটমেণ্ট আমি জানিছিলোঁ যোনটো ষ্টেটমেণ্ট আমি পাই আহিছিলোঁ যে √2টো ইৰেচনেল হয় বুলি এইটো আমাক কি দেখুৱাই দিলে ৰেচনেল বুলি দেখাই দিলে চ' আমাৰ ঢকা খাইতো আমি লাভ নাই ঢকা খাই পেলাইতো আমি ৰেচনেল বুলি কৈ দিব নোৱাৰোঁ কিন্তু আমি জানো যদি আমি এইটো ইৰেচনেল ধৰিলোঁ হয় তেনেহ'লে আমি গোটেই পাৰ্টটো ইৰেচনেল পালোঁ হয় চ' সেইকাৰণে গোটেই পাৰ্টটো কি হ'ব লাগিছিল ইৰেচনেল হ'ব লাগিছিল চ' সেইটো ইৰেচনেল হোৱাটোহে সত্য वही सत्य है भाई ओके চ' সেইটো কথা আৰু বাকী আমাৰ যোনটো নেক্সট দুটা টপিক আছে এটা টপিক থাকিল তোমাৰ HCF আৰু LCM এইটো এটা টপিক আছে আৰু এটা টপিক আছে তোমাৰ হেৰি এয়া 6⁴n অ'কে 8⁴n এনেকুৱা কিছুমান কুৱেশ্যন আছে এই দুটা টপিকে আমাৰ আছে আৰু তাৰপিছত আমাৰ এই চেপ্টাৰটো হৈ যাব আৰু এটা সৰু টপিক আছে যোনটো ইয়াত কামত দিব সেইটোক কয় ফেক্টৰাইজেশ্যন তাত কি কৰে তোমাৰ এনেকুৱা ধৰণৰবিলাক থাকে তোমাৰ তাত ধৰা 28 আছে তুমি দেখিছা যে কেতিয়াবা এইটো আমি ধৰা 7এৰে লিখিলোঁ এইটো 4 হ'ল এইটো 2 হ'ল এনেকুৱা এটা মেথড আছে আমি এনেই 28টো এনেকৈ লিখিব পাৰোঁতো 7 × 4 তাৰপিছত আমি 4টোক ভাঙি লিখিব পাৰোঁ 2 × 2 চ' এইটো বস্তুটো যে ভাঙিলোঁ মই এইটো বস্তু ইয়াত কেনেকৈ ভাঙে যদি আমাৰ তাত ডাঙৰ নাম্বাৰ থাকিলে হয় এনেকুৱা ডাঙৰ নাম্বাৰবিলাক আমি কেনেকৈ ভাঙিম সেইবিলাক আমি দেখা পাম অ'কে সেইটো ফেক্টৰাইজেশ্যন কৰি সেইটো মেথড থাকিলে চ' এই তিনিটা টপিক থাকি গ'ল আৰু বাকী যিমান টপিক আছিল এবাৰ আমাৰ যোনটো 26ৰ হেৰি আছে 26ৰ পৰা 7ৰ ছেশ্যনৰ পৰা আঁতৰাই দিছে নতুন NCERT কিতাপটো তোমালোকে NCERTৰ অফিচিয়েল ছাইটত গৈ চাবা তাত পাই যাবা আৰু এইটো টপিক যদি এই চেপ্টাৰটো তোমাৰ পঢ়িব মন আছে মই কৈছোঁ 30 মিনিটছৰ এটা মেটেৰিয়েল আছে সেইটোও চাব পাৰা এইটো ৰিভিজন কৰা টাইমতে চাব এতিয়াতো আমি আৰামছে পঢ়ি আছোঁ অ'কে চ' আজিৰ কাৰণে ইমানেই ভাই অ'কে ভাই বেহেন আজিৰ কাৰণে ইমানেই আমি নেক্সট ভিডিঅ'ত লগ পাম অ'কে বাই